ঘৰৰ চিলিংখিনি ৰঙত যে ইমান টকা খৰচ হ'ব ভবাই নাছিলোঁ। আজি গোটেইখিনি হিচাপ কৰিম কিমান টকা খৰচ হ'ল। কিয়নো আজি আকৌ এই 2টা বটল আনিলোঁ আৰু এই কেৰি বেগটোতো কিন্তু 800 টকাৰ বস্তু সোমাই আছে। প্ৰথমবাৰে 3500 টকাৰো আনিছিলোঁ আৰু এই ডাঙৰ টেমাটো 4 লিটাৰ হয়। 4 লিটাৰটোত 1300 টকা লৈছিলে আৰু থিনাৰ আনিছিলোঁ 3 লিটাৰ আৰু পাইমাৰ আনিছিলোঁ 3 লিটাৰ। এইকেইটা পাইমাৰ বটল। গল্ডেন কালাৰ 1 লিটাৰ আনিছিলোঁ। আকৌ দ্বিতীয় দিনা এই আধা লিটাৰ 4টা বটল মানে চিলভাৰ কালাৰ 2 লিটাৰ আনিব লগা হ'ল, থিনাৰ 1 লিটাৰ। তাৰপিছত ভাবিছিলোঁ এইখিনিয়ে চাগে হৈ যাব, আকৌ আনিব নালাগে, কিন্তু আকৌ এদিন আনিব লগা হ'ল। এইফালে সৰু সৰু 200 গ্ৰামৰ 2টা চিলভাৰ কালাৰ, মানে এটা 200 গ্ৰামতে আধা লিটাৰ সমান কাম কৰিব বুলি কৈছিলে, কিয়নো এইকেইটা দামী আছিলে। থিনাৰ মিক্স কৰিলে ওলাই থাকিব বুলি কৈছিলে। লগতে আনিছিলোঁ থিনাৰ আধা লিটাৰ, কিন্তু আজি আকৌ আনিব লগা হ'ল এই 200 গ্ৰামৰ চিলভাৰ কালাৰ এটা, তাৰপিছত আকৌ থিনাৰ 1 লিটাৰ। এতিয়া খুলিম 800 টকীয়া কেৰি বেগটো। টোটেল 5000 টকাৰ ওপৰত ৰঙতে গ'ল। 8 লিটাৰমান ৰং আৰু থিনাৰ 5.5 লিটাৰমান। বাঁহ 30ডাল মান, মিস্ত্ৰী হাজিৰা 16,000। বাকী ৰংখিনি মই মাৰিলোঁ কাৰণেহে ৰঙৰ পইচাটো অকণমান কমিলে। মানে চিলিংখিনিতে চাব গ'লে 24,000 মান টকা মানে চিলিংখিনিত টোটেল হাজিৰা চাজিৰা ধৰি খৰচ হ'ল। আৰু এইফালে সেইদিনা দৰ্জাৰ কাৰণে সঁজুলিখিনি আনিছিলোঁ। দৰ্জাখন যিহেতু ঠেক হ'ল, লগোৱাই নাই আৰু এইখিনি বস্তু মানে এনেই ৰৈ গ'ল। প্ৰায় মানে 800 মান টকাৰ বস্তু আছিলে। এইবোৰ কবজা চবজা কি বুলি কয়, নাম চাম মই নাজানো। এতিয়া আকৌ দৰ্জা এখন আনিব লাগিব। পইচা ইমান দিগদাৰ, খৰচ আকৌ বেছি বাঢ়িছেহে।